নমস্কাৰ। ৰাতিপুৱাৰ একাপ চাহ নহ'লে আমাৰ গোটেই দিনটো বেয়া লাগি থাকে, কিন্তু ৰাতিপুৱাৰ একাপ চাহ আমাৰ বাবে কিমান উপকাৰী নে অপকাৰী এই বিষয়ে আজি সবিশেষ বিশ্লেষণ আগবঢ়াম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক। আমি সকলোৱে জানো যে কুঁহিয়াৰৰ ৰসৰ পৰাহে চেনি প্ৰস্তুত কৰা হয়। এই চেনি কিন্তু কুঁহিয়াৰৰ ৰসৰ পৰা এনে চেনি নহয়, ইয়াৰ মাজত দীঘল প্ৰক্ৰিয়া আছে। এই দীঘল প্ৰক্ৰিয়াৰ মাজত কুঁহিয়াৰৰ ৰসৰ লগত ছালফাৰ ডাই অক্সাইড, হয় আপুনি ঠিকেই শুনিছে, ছালফাৰ ডাই অক্সাইড নামৰ এক প্ৰকাৰ কেমিকেল মিহলাইহে চেনি প্ৰস্তুত কৰা হয়। অৰ্থাৎ চেনি এনেকুৱা দানা দানা হয়, বগা হয় আৰু বেছি দিন থাকিবলৈ লয়। কিন্তু এই চেনি লগত যিখিনি ছালফাৰ ডাই অক্সাইড মিহলি হৈ থাকে, এই চেনি বা চাহৰ জৰিয়তে ৰাতিপুৱাই আমাৰ যি খালী পেটতে চাহৰ জৰিয়তে আমাৰ পেটলৈকে যায়, অৰ্থাৎ ছালফাৰ ডাই অক্সাইড আমাৰ পেটলৈকে যায়, ই আমাৰ পেটত গৈ এটা ডাঙৰ বিষক্ৰিয়াৰ সৃষ্টি কৰে। কেনেকৈ? ছালফাৰ ডাই অক্সাইড আমাৰ পেটত কেতিয়াও হজম নহয়, ই বিভিন্ন ৰূপত আমাৰ শৰীৰৰ পৰা ওলাই যায়। কিন্তু ই ওলাই যাওঁতে আমাৰ অকলে ওলাই নাযায়, আমাৰ শৰীৰৰ পৰা কেলছিয়াম, পটেছিয়াম, মেগনেছিয়াম, আইৰণ এইবিলাক তত্ত্ব আমাৰ শৰীৰৰ পৰা ওলাই লৈ যায়। তেনেহ'লে আমি ৰাতিপুৱা যি কাপ চাহ খাওঁ, সেই কাপ চাহ আচলতে আমি ছালফাৰ ডাই অক্সাইডহে খাওঁ। অৰ্থাৎ আমি চেনি দিয়া চাহটো খোৱা মানে আমি আমাৰ শৰীৰৰ পৰা কেলছিয়ামবিলাক আমি উলিয়াব পৰা ব্যৱস্থাহে কৰি আছোঁ। গতিকে এই চেনিৰ চাহ খোৱাৰ পৰিৱৰ্তে এটা মই বিকল্প উপায় আপোনালোকক দি আছোঁ। মই আৰু এটা বিষয় আপোনালোকক ক'ম, সেইটো হ'ল চাহকাপত থকা চাহপাত। চাহপাতো আমাৰ বাবে কিছু পৰিমাণে ক্ষতিকাৰক। কেনেকৈ? চাহ বাগানত চাহপাতত পোকে নধৰিবলৈ যি কীটনাশক দৰৱ ব্যৱহাৰ কৰে, এই কীটনাশক দৰৱৰ প্ৰভাৱো চাহপাতত শেষলৈকে কিছু পৰিমাণে থাকি যায়। অৰ্থাৎ চাহপাতৰ পৰা কীটনাশক দৰৱ আৰু চেনিৰ পৰা ছালফাৰ ডাই অক্সাইড এই দুটা মিলি ৰাতিপুৱা চাহ একাপ খোৱা মানে আচলতে আমি একাপ বিষহে খাওঁ। তো আপোনালোকলৈ মোৰ এটাই অনুৰোধ যে আপুনি যিহেতু চাহ খোৱাৰ অভ্যাসটো এৰিব নোৱাৰে, ইয়াৰ চাহৰ উপকৰণ হিচাপে চেনি আৰু চাহপাতৰ চাহ বনাই খোৱাৰ সলনি আপুনি কিন্তু কুঁহিয়াৰৰ গুড় নাইবা খেজুৰৰ গুড় ব্যৱহাৰ কৰিব পাৰে। এই খেজুৰৰ গুড়ৰ চাহ খালে আপোনাৰ কিন্তু একো ক্ষতি নকৰে, আপোনাৰ শৰীৰত কিন্তু ভাল কামহে কৰিব। আনহাতে চাহপাতৰ সলনি আপুনি ঘৰতে প্ৰস্তুত কৰিব পৰা বেল চাহপাত আপুনি ব্যৱহাৰ কৰিব পাৰে। যি বেল চাহপাত বজাৰত চাহপাততকৈ কম দামতে আপুনি বেল চাহপাত পাব পাৰে, নাইবা ঘৰতে আপুনি প্ৰস্তুত কৰি ল'ব পাৰে। তো মোৰ আজিৰ ভিডিঅ'ৰ উদ্দেশ্য হ'ল আমি চাহৰ উপকৰণ হিচাপে চাহ বনাবলৈ যি আমি চেনি আৰু চাহপাত ব্যৱহাৰ কৰোঁ, সেই চেনি আৰু চাহপাতৰ পৰিৱৰ্তে আপুনি গুড়ৰ আৰু বেল পাতৰ চাহপাত ব্যৱহাৰ কৰক। আপুনি যথেষ্ট উপকৃত হ'ব আৰু চাহৰ পৰা হ'ব পৰা ক্ষতিৰ পৰা আপুনি ৰক্ষা পৰিব আৰু আপোনাৰ শৰীৰ ভালে থাকিব বুলি আশা ৰাখি মই আজিৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।